ৰুক্মিণী দেৱী স্বয়ংবৰলৈ ঘটিছে আগমন। প্ৰথম দৃশ্যত প্ৰৱেশ কৰিব লাগিব, নিজৰ পৰিচয় দিব লাগিব, মই ৰজা দন্তবধ বুলি, আৰু মোৰ লৈ গোটেই পৃথিৱী তোলপাৰ লাগি থাকে বা ভয়ত থাকে এনে বুলি এটা মোৰ নিজৰ পৰিচয় দাঙি ধৰিব লাগিব। তাৰপৰা মই স্বয়ম্বৰলৈ বুলি পেলাই মই প্ৰস্থান কৰিব লাগিব। অলপ পিছতে স্বয়ম্বৰ হ'ব, স্বয়ম্বৰত মই আকৌ প্ৰস্থান কৰিব লাগিব আৰু ভগৱান কৃষ্ণ আহে আৰু অন্যতম লীলাৰ ভিতৰত ৰুক্মিণী হৰণ হয় আৰু এনেধৰণৰ মোৰ দৃশ্য সামৰণি পৰিব। যদি এটা সংলাপ ধুনীয়াকৈ যদি সকলোৱে আশা কৰিব ডাঙৰীয়াৰ পৰা এটা হয়, মই ৰজা দন্তবধ, মোৰ নামে আজি সমগ্ৰ পৃথিৱী কঁপকঁপনি হয়। যাওঁ মই এতিয়া ৰুক্মিণী স্বয়ম্বৰলৈ। আমাৰ এই সৌভাগ্য, আমি মানে প্ৰত্যেক নিৰ্বাচনতে আমি এভাগ দুভাগ ভাওনা আগবঢ়াওঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত যাতে সকলো ভালে ভালে পাৰ হয় আৰু ভগৱন্তৰ কৃপা আমাৰ ওপৰত ইমান দিনে হৈ আহিছে। আৰু এইবাৰ প্ৰথম ভাওনা ভাগ আমি মানে নিৰ্বাচন কেন্দ্ৰিক বুলি ক'ব পাৰি আৰু সেই লক্ষ্য ৰাখি পেলাই আমি নতুন নৱগঠিত মইনী বিধানসভা সমষ্টিত যিটো আমাৰ নতুনকৈ আমাৰ বিধানসভা সমষ্টিত সোমাইছে, খুবেই ভাল লাগিছে, আনন্দ অনুভৱ কৰিছোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাওঁ যে আগলৈও এনেকৈ আমি মানে ভাওনা ভকত সেৱা এনেকৈ কৰিবলৈ আমাক সুযোগ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।